নমস্কাৰ বন্ধুসকল, মই হিদান। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুলাই মাহটোত এই 3টা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াই হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ কিছু ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। মেষ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ আপোনাৰ দেউতাকৰ কিবা বেমাৰত ভুগি থকাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। যদি তেওঁলোকে কামৰ বাবে ওলাই যায় তেন্তে তেওঁলোকক সৰ্বোচ্চ যত্ন ল'বলৈ চেষ্টা কৰক। ঘৰত কোনো সমস্যা নাথাকিব আৰু সকলোৱে ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধ গঢ়ি তুলিব। আপোনালোকৰ ঘৰত কিবা এটা উৎসৱ বা ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। সন্তানৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব, কিন্তু তেওঁলোকৰ চঞ্চলতায়ো আপোনাক যথেষ্টখিনি অসুবিধা দিব পাৰে। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে শুভ লক্ষণ। এই মাহত আপুনি আপোনাৰ ব্যৱসায়ত লাভ পাব আৰু এনে বহু সুযোগ আহিব যাৰ পৰা আপুনি ডাঙৰ লাভ কৰিবলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। নতুন বাণিজ্যিক চুক্তিও হ'ব পাৰে। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে হয়তো এই মাহত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। কৰ্মক্ষেত্ৰত ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে আন ক্ষেত্ৰতো নতুন অফাৰ পাব পাৰে, যিয়ে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে মাক দেউতাকৰ পৰা পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব আৰু ভৱিষ্যতে কোনটো ক্ষেত্ৰত তেওঁলোকে ভাল কাম কৰিব পাৰিব সেই বিষয়ে চিন্তা কৰিব। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়ছোৱা নিজৰ বাবে নতুন কিবা এটা কৰাৰ আশা কৰিব। ইয়াৰ বাবে তেওঁলোকে নিজকে নতুন কিবা এটা আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত গুৰুত্ব দিব, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তেওঁলোকে নিজকে উন্নত কৰাৰ বাবে এটা জীৱনশৈলী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু সেই অনুসৰি অনুসৰণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিবাহিত লোকসকলে নিজৰ সংগীক লৈ চিন্তিত হৈ থাকিব আৰু ইজনে সিজনৰ ওপৰত যি বিশ্বাস, সেই বিশ্বাস যথেষ্টখিনি কমি যাব পাৰে। এনে পৰিস্থিতিত দুয়োজনে ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতক আৰু সন্দেহ দূৰ কৰিব লাগিব, নহ'লে যিকোনো আপোনাৰ সমস্যা হ'ব পাৰে, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে খুবেই ভাল হ'ব যদি আপোনালোকে সকলো সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰে। প্ৰেমৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনশ্বিপত আছে সেইসকলৰ ক্ষেত্ৰত তেওঁলোকৰ জীৱনৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে তেওঁলোকৰ সম্পৰ্কত টেঙা কৰিব পাৰে। অবিবাহিত লোকসকলে হয়তো এই মাহত বিবাহৰ প্ৰস্তাৱ পাব, কিন্তু তেওঁলোকে ভালকৈ কাৰোবাক বিচাৰিবলৈ
আগ্ৰহ কৰিব। ইয়াৰ বাবে তেওঁলোকৰ হাতত যি সুযোগ আহিছে সেয়াও হেৰাই যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে আপুনি পেটৰ লগত জড়িত যি সমস্যা, সেই সমস্যাত আপুনি আক্ৰান্ত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ ফলত ডায়েৰিয়া, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ঘৰৰ পৰা আঁতৰত থাকি বাহিৰৰ খাদ্য গ্ৰহণ কৰে, তেন্তে এই মাহত ইয়াক পৰিহাৰ কৰক আৰু যিমান পাৰে কেৱল ঘৰতে বনোৱা খাদ্যহে আপুনি খাবলৈ চেষ্টা কৰক। আপোনাৰ মনটো অলপ হতাশ হৈ থাকিব, যাৰ বাবে মানসিক চাপৰ সমস্যা থাকিব পাৰে। আপুনি কিবা এটা চিন্তাত পৰিব, যাৰ বাবে আপুনি খং উঠিব পাৰে। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ কোনো এটা বিষয়ক লৈ আপোনালোকৰ পৰিয়ালত কাজিয়া হ'ব পাৰে, যাৰ বাবে ঘৰৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হৈ থাকিব। সম্পত্তিৰ সন্দৰ্ভতো বিবাদৰ সম্ভাৱনা আছে। এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিব, যাৰ ফলত সকলো সদস্যৰ মাজত সম্পৰ্কত বিভাজন হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰি নিজৰ শব্দবোৰ ভালদৰে বাছি লওক, নহ'লে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব। পৰিয়ালৰ পৰা কোনো বিপদ ৰোধ কৰিবলৈ ভগৱান শ্ৰীৰাম আৰু হনুমানৰ নাম কীৰ্তন কৰক। ইয়াৰ বাবে হনুমান মন্দিৰলৈ আহি বা ঘৰতে কমেও 3 বাৰ হনুমান চালিচা পাঠ কৰিব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে ধন আৰু আৰ্থিক বিষয়ত অতি শুভ লক্ষণ দেখা গৈছে। ব্যৱসায় ক্ষেত্ৰত বহুতো নতুন সুযোগ আহিব, যিয়ে খুবেই ভাল লাভৰ ফল দিব পাৰে। এনে পৰিস্থিতিত ৰাজহুৱা স্থানত কোনো কথা কোৱাৰ পৰা বিৰত থাকক আৰু আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ ঊৰ্ধ্বতৰ বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ পাব আৰু আপোনাৰ কামত তেওঁলোক সন্তুষ্ট হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ কামৰ সমান্তৰালকৈ আন অঞ্চলৰ পৰা ধন উপাৰ্জন কৰাত মনোনিৱেশ কৰাৰ পাছত ইয়াত আপুনি যথেষ্ট লাভ পাব, কিন্তু আপুনি ইয়াত যথেষ্ট প্ৰচেষ্টা চলাব লাগিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীসকলৰে খুবেই ভাল ফলাফল পাব, যিয়ে তেওঁলোকৰ মন সুখী কৰি ৰাখিব। আপোনাৰ শিক্ষকসকলৰ পৰাও উৎসাহ পাব, যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কলেজত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত নিজৰ বাবে নতুন মাত্ৰা প্ৰতিষ্ঠা কৰিব, যাৰ বাবে তেওঁলোকৰ জ্ঞানৰ অভাৱনীয় বৃদ্ধি হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে হয়তো এই মাহত হতাশ হৈ থাকিব পাৰে। গতিকে ধৈৰ্যৰে কাম কৰক আৰু আপোনাৰ অনুশীলন অব্যাহত ৰাখক, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি সহায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত প্ৰেম জীৱনত মধুৰ হৈ থাকিব আৰু দুয়োৰে মাজত পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব। আপোনাৰ সংগীয়ে আপোনাৰ বাবে
নতুন কিবা এটা চেষ্টা কৰিব যিয়ে আপোনাক সুখী কৰিব। এনে পৰিস্থিতিত আপুনিও তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰা উচিত। বিবাহিত লোকসকলে হয়তো এই মাহত প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যিসকলে বিবাহ পাশত আবদ্ধ হোৱা নাই সেইসকলৰ বাবে এই মাহটো ভাল লক্ষণ কঢ়িয়াই আনিছে। কোনোবাই হয়তো গোপনে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, কিন্তু তেওঁলোকে আপোনাক নক'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি চৰ্দি আৰু কাহত ভুগিব পাৰে, যাৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব। আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব, যাৰ বাবে আপুনিও মানসিকভাৱে বিকাশগ্ৰস্ত হৈ থাকিব পাৰে। এনে পৰিস্থিতিত খাদ্যাভ্যাসৰ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰক। এই মাহটো বতৰ পৰিৱৰ্তনৰ সময় আৰু বাৰিষা আৰম্ভ হোৱাৰ সময়। এনে পৰিস্থিতিত সাৱধান হওক আৰু ঘৰতে বনোৱা খাদ্যহে আপুনি খাবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে বৃষ ৰাশি ব্যক্তিসকলৰ জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। মিথুন ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পৰিয়ালত বহু গুৰুত্বপূৰ্ণ বিষয়ত এক আলোচনা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, য'ত সকলোৱে নিজৰ নিজৰ মতামত দাঙি ধৰিব। এনে পৰিস্থিতিত আপুনিও ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব আৰু কাৰো প্ৰতি তিক্ত অনুভৱ নকৰিব। আপুনি নতুন ঘৰ কিনাৰ কথাও বিবেচনা কৰিব পাৰে বা আপোনাৰ বৰ্তমানৰ ঘৰটোত কিছু পৰিৱৰ্তনৰ কথাও আপুনি ভাবিব পাৰে। ঘৰৰ সকলো সদস্যই আপোনাৰ লগত সুখী হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। এই সময়ছোৱাত পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে, যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়ীসকলে এই মাহত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন, কাৰণ আপুনি নতুন চুক্তি কৰাৰ সুযোগ পাব, কিন্তু মনোযোগৰ অভাৱত তেওঁলোকেও আপোনাক এৰি যাব পাৰে। এনে পৰিস্থিতিত আপোনাৰ ব্যৱসায়ৰ প্ৰতি সঠিক মনোযোগ দিয়ক, যাতে কোনো সুযোগ হেৰুৱাব নালাগে। চৰকাৰী খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ নিজৰ বাবে নতুন সুযোগ পাব, যাৰ বাবে তেওঁলোকৰ মন বিভ্ৰান্ত হৈ থাকিব। ভৱিষ্যতৰ সন্দৰ্ভতো তেওঁলোকে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ চাকৰিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিব, যাৰ বাবে তেওঁলোকৰ আন খণ্ডত নতুন চাকৰি বিচাৰিবলৈ প্ৰবল হেঁপাহ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ সুযোগ পাব, যিয়ে তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিব। এনে পৰিস্থিতিত একো শিকিবলৈ দ্বিধাবোধ নাথাকিব। কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু ইয়াৰ বাবে বয়োজ্যেষ্ঠসকলৰ লগতো আন্দোলন কৰা দেখা যাব। ইয়াৰ বাবে সঠিক গৱেষণা নিশ্চিতভাৱে কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ অধিক মনোনিৱেশ কৰিব। সহপাঠীয়ে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব, যদিও এওঁলোকৰ মন বহু কথাত আবদ্ধ হৈ থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ
বিবাহিত লোকসকলে নিজৰ সংগীৰ সৈতে ওলাই যাবলৈ মন কৰিব, কিন্তু তেওঁলোকে কিবা এটা কাৰণত যাব নোৱাৰিব পাৰে, যাৰ ফলত আপোনাৰ সংগীৰ প্ৰতি হতাশ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনত আছে, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত সংগীৰ সৈতে সম্পৰ্ক দুৰ্বল হ'ব পাৰে আৰু তেওঁলোকে সংগীৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি থাকিব। অবিবাহিত লোকসকলে এই মাহত কাৰোবাৰ প্ৰেমত পৰিব পাৰে, যাৰ বাবে তেওঁলোকে নতুন কিবা এটা কৰাৰ চেষ্টা কৰিব। এনে পৰিস্থিতিত নিজকে উত্তেজিত কৰাৰ পৰা বিৰত থাকক আৰু কোনো কাম অতিমাত্ৰা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খুবেই ভাল দেখা গৈছে আৰু কিছুমান সৰু সৰু ৰোগৰ বাহিৰে বিশেষ সমস্যা নাথাকিব। মাহৰ তৃতীয় সপ্তাহত হাঁফানি ৰোগীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে, সেইবাবে তেওঁলোকে সাৱধান হোৱাটো অতি প্ৰয়োজন আৰু নিজৰ বিষয়ে বিশেষ যত্ন লওক। আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু নতুন ধাৰণা আপোনাৰ ভিতৰত আত্মসাৎ হ'ব। মাহৰ শেষত কিবা কাৰণত টোপনিৰ অভাৱৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। টোপনি কম হোৱাৰ বাবে অস্থিৰতা অনুভৱ কৰিব। এনে পৰিস্থিতিত শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক, যাৰ ফলত আপুনি খুবেই ভাল ফলাফল লাভ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰঙক ব্যৱহাৰ কৰিব পাৰে। এই আছিল মিথুন ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।